হেল্ল'। হেল্ল'। ক'ত আছে আপুনি? এইয়া মই আপুনিতো অৰুণাচলত আছে। অৰুণাচলত আছে বুলিয়ে কি আপুনি দুদিন তিনিদিন হৈ গ'ল ফোন এটা কৰিব নোৱাৰে নেকি? ছোৱালীজনী ইমান বেমাৰ হৈ আছে। কিয়নো তুমি ঘৰত আছাই নো? মই ঘৰত আছোঁ কি হ'ল? মই ঘৰত থাকিলেওতো দেউতাকক বিচাৰে। যিমান যি হ'লেও আপোনাৰোতো এটা দায়িত্ব আছে। মই গম পাইছোঁ আপুনি চাকৰি কৰে, ক'ৰবাত যাব লাগে, কিন্তু আপুনিতো আগতে এনেকুৱা কৰা নাছিলে। আজিকালি যে আপুনি মোৰ খবৰ ল'বলৈ এৰি দিছে লাহে লাহে কিয়? বেছি কথা কৈ নাথাকিবা, মোৰ কাম আছে আকৌ। মইনো কি বেছি কথা ক'লো হা? কৈছাই মই তুমি। মই একো বেছি কথা কোৱা নাই। আপুনি বহুত বেলেগ হৈ গ'ল আজিকালি। আজিকালি আপুনি ঘৰলৈও নহা হ'ল। আপুনি আগতে শনিবাৰ দেওবাৰ থাকিলে আপুনি যেনেকৈ হ'লেও আহি যায়। আপোনাৰ আজিকালি ইমান কাম হৈছেনে যে আপুনি আহিব নোৱাৰে। মই অভাৰ টাইমত ব্যস্ত আছো। পইচা বেছিকৈ লাগে এইবিলাক। আমি আমি আপোনাৰ কাৰণে চিন্তা কৰোঁ, আপুনি আমাৰ কাৰণে চিন্তা কৰে, কিন্তু আপুনি এতিয়া এই অলপ দিনৰ পৰা যিমান এনেকুৱা কৰিছে, মনটো মোৰ কিবা ভয় ভয় লাগিছে। আপুনি কিবা বেলেগ চিন্তা কৰা নাইতো? ভয় খাবৰ একো দৰকাৰ নাই আৰু। মই পইচা অভাৰ আৱশ্যকটো, সেইবাবে মই অভাৰ টাইম কৰি আছো। ঠিক আছে, আপুনি যদি অভাৰ টাইম কৰি আছেতো ভাল কথা, কিন্তু মই পিছত অন্য ধৰণৰ একো কথা শুনিব নালাগিব। অন্য ধৰণৰ একো কথা শুনিম। পইচাই চব মেইন নহয়, বুজিছে? পইচাই চব মেইন নহয়। পইচাই যদি চব মেইন হ'লহেঁতেন, তেতিয়াহ'লে মানুহে অকল পইচাৰ পিছে পিছে ফুৰিলেহেঁতেন। হয়, সংসাৰখন চলাই যাওঁতে পইচাৰ দৰকাৰ আছে, কিন্তু পইচাৰ লগতে সমানে দৰকাৰ আছে দুইজনৰ বুজাবুজি। একেলগে সংসাৰখন কৰিছোঁ যেতিয়া, আমাৰ এজনী ছোৱালী হৈছে যেতিয়া, আপুনি সেইখিনি দায়িত্ব আপোনাৰ ওপৰত। আৰু মই আপোনাৰ বাহিৰে বাৰু কাৰ চিন্তা কৰি থাকিম? আপুনি যদি মোৰ খবৰ নলয়, মোৰতো বেয়া লাগিবই। সেইটো কাৰণে আপুনি মোক সেইটো কাৰণে খং কৰিছে। খং আপুনি কৰিছে, মই কাক খং কৰিম? আমি আপোনাৰ ঘৰত আছোঁ, আপোনাৰ সন্তানৰ মাতৃ হৈ। কিন্তু আপুনি সেইটো কথা আপুনিও বুজি পাব লাগিব। এই নহয়, মই গৈ আছো। তুমি ইমানকৈ কথা দীঘলীয়া কৰি নি মই নাথাকিবা কথা আৰু। দীঘলীয়া কৰা নাই। ছোৱালীৰ যোৱা দুদিন ধৰি মাজনীৰ বহুত অসুখ, আৰু আপুনিও খবৰ লোৱা নাই। মোৰ মনটো খুব বেয়া লাগিছে। সেইকাৰণেহে মই আপোনালৈ ফোনটো কৰিছোঁ। এই 3 দিনৰ ভিতৰত পামগৈ নেকি? ঠিক আছে।